আপোনালোকে চাই আছে মেথছ মন্ত্ৰ। আশা কৰোঁ আমাৰ ৰঙালী বিহুটো সকলোৱে ভালদৰে উদযাপন কৰিলে। চ' বিহু শেষ, এতিয়া আমি আকৌ পুনৰ আমাৰ যি পঢ়াৰ ৰুটিন আছিলে সেই ৰুটিনলৈ ঘূৰি আহিব লাগিব, বা যিসকলে বিহুৰ পিছত পঢ়িম বুলি ভাবিছিলে তেওঁলোকৰ সময় হৈ গ'ল পঢ়িবৰ কাৰণে। চ' আপোনালোকৰ কাৰণে আমি এটা নতুন ছিৰিজ লৈ আহিছোঁ বুলি অলৰেডি কৈছোঁ, সকলোৱে গম পায়, যিটো হৈছে মেথছ মন্ত্ৰ, য'ত আমি আপোনালোকৰ লগত ডিছকাছ কৰিম কেনেকৈ কেলকুলেশ্যন কৰিব লাগে। আজি আমি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম। চ' আমি বেছিকটো আমি কি কৰিম, হাই লেভেলৰ কুৱেশ্যন নহয়, আমি গোটেইখিনি টপিক আমি কি কৰিম, ডিছকাছ কৰিম, ঠিক আছে। চ' আজি একদম বেছিক যিটো আমাৰ হয় এডিশ্যন, আজি আপোনালোক সকলোকে মই এডিশ্যন কৰিব শিকাম, যোগ কৰিবলৈ শিকাম। হয়তো সকলোৱে শুনি পেলাই হাঁহিব যে যোগ কৰিবও শিকাবলৈ বাকী আছে, নিশ্চয় আছে। কাৰণ কিয় আমি এই যিটো ছিৰিজ আছে সেই ছিৰিজটোৰ মেইন উদ্দেশ্যটোৱে হৈছে আপোনালোকক কি কৰা, কেলকুলেশ্যনটো ফাষ্ট কৰা, ঠিক আছে। আমাৰ উদ্দেশ্যটো হৈছে কেলকুলেশ্যনটো ফাষ্ট কৰা। চ' কেলকুলেশ্যন যদি মই ফাষ্ট কৰিবলগীয়া হয় তেনেহ'লে আপোনালোকক মই বেছিকৰ পৰা আৰম্ভ কৰিবই লাগিব। আৰু বেছিকটো ক'ত, যোগৰ পৰা, এডিশ্যনৰ পৰা আমাৰ কি হ'ব, আৰম্ভ হ'ব, ঠিক আছে। চ' বেছি দেৰি নকৰোঁ, আজিৰ যিটো ছেশ্যন আছে সেইটো মই কি কৰোঁ, আৰম্ভ কৰোঁ। চ' ছেশ্যনটো আৰম্ভ কৰাৰ আগতে কৈ থৈছোঁ, আজি যিটো মই মেথড শিকাম, চ' অতদিনে আপোনালোকে অত বছৰে, দিন বুলি নকওঁ, অত বছৰে আপোনালোকে বহি কলম লৈ পেলাই কি কৰি আছিলে, কেলকুলেশ্যন কৰি আছিলে, যাৰ ফলত আপোনালোকৰ কি হৈছে, সেইটো এটা হেবিট বনি গৈছিলে। আজি মই আপোনালোকক যেতিয়া ক'ম যে আপোনালোকে বহি কলম নোলোৱাকৈ কুৱেশ্যনছখিনি ছল্ভ কৰিবৰ কাৰণে, চ' এইটোত আপোনালোকক অকণমান টাইম মানে কি লাগিব, অলপমান অশান্তি পাব পাৰে, বা অলপমান আপোনালোকৰ কি হ'ব পাৰে, কষ্ট হ'ব পাৰে। চ' আপোনাক সেই কষ্টটো আৰু অশান্তিটো অলপ ছাইডত ৰাখি মই যেনেকৈ কৈছোঁ যেনেকৈ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে চাব, যেতিয়া আপোনালোকৰ এইখিনি বস্তু ক্লিয়াৰ হৈ যাব, আপোনালোকে লাহে লাহে গম পাব যে আপোনালোকৰ কেলকুলেশ্যন স্পীডটো কিমান ফাষ্ট হৈ গৈছে। সেইটো মই মোৰ ফালৰ পৰা মই ক'ব পাৰোঁ, ঠিক আছে। চ' আজিৰ ক্লাছটো অলপমান আপোনালোকৰ প্ৰব্লেমেটিক হ'ব। আপোনালোকে অলপমান চাব, বুজিব বস্তুখিনি কেনেকৈ ছল্ভ কৰা হৈছে, আৰু যেনেকৈ কুৱেশ্যনছখিনি কৰিবলৈ দিয়া হয় আপোনালোকে সেইখিনি বস্তু তেনেকৈ ঘৰত কৰিব, ঠিক আছে। চ' দেৰি নকৰোঁ, আজিৰ ছেশ্যনটো আমি কি কৰোঁ, আৰম্ভ কৰোঁ। চ' মই অলপমান প্ৰথমতে এই ছিৰিজটোত আমি কি আৰম্ভ কৰিম অলপমান তাৰ বিষয়ে কৈ দিওঁ। চ' প্ৰথমটোতো আজি আমি এডিশ্যনৰ পৰা ষ্টাৰ্ট কৰিম, ঠিক আছে, এডিশ্যন। দেন আমি যাম ছাবষ্ট্ৰেকশ্যন, দেন আমি যাম মাল্টিপ্লিকেশ্যন, দেন আমি যাম ডিভিজন, দেন আমি যাম স্কুৱেৰত, দেন আমি যাম স্কুৱেৰ ৰুট দুটাতে যাম, দেন আমি যাম কিউবত, ঠিক আছে। দেন আমি অলপমান ডিছকাছ কৰিম ইয়াতে পাৰ্চেণ্টেজৰ ওপৰত, ঠিক আছে। আৰু লাহেকৈ ডিছকাছ কৰিম আমি ইয়াতে ৰেচিঅ'ৰ ওপৰতো, আৰু একেবাৰে শেষত আমি ডিছকাছ কৰিম ইয়াতে চিম্প্লিফিকেশ্যনৰ ওপৰত, ঠিক আছে, চিম্প্লিফিকেশ্যনৰ ওপৰত। আৰু নতুন নতুন যিখিনি পইণ্ট থাকিব সেইখিনি পইণ্ট আমি কি কৰিম, ইয়াতে এড কৰি গৈ থাকিম। চ' আজিৰ এই ছিৰিজটোৰ একদম ফাৰ্ষ্ট ক্লাছ। চ' আমি ক'ৰ পৰা আৰম্ভ কৰিম, এডিশ্যনৰ পৰা আৰম্ভ কৰিম। চ' লাগিছে চাগে সকলোৱে ভাবিছে চাগে এডিশ্যননো কৰিব কোনোবাই শিকাই নে, হয়, নিশ্চয় সকলোৰে মনত এইটো বস্তু আহিছে, হয়, আহিবই। কাৰণ কিয়, আমি অলৰেডি অত বছৰে সৰুৰে পৰা আমি এডিশ্যন কৰিবলৈ কি কৰি আহিছোঁ, শিকি আহি আছোঁ, হয়। চ' আজিৰ ভিডিঅ'টো মই অলৰেডি কৈছোঁ, যিহেতু মটোটো আমাৰ কি হয় যে আপোনালোকৰ স্পীডত কেনেকৈ কৰিব লাগে সেইটো শিকাব লাগে, হয়। চ' প্ৰথমতে মই এবাৰ আপোনালোকক এই ডিজিটকেইটা দেখাই দিছোঁ। চ' এই ডিজিটকেইটা আপোনালোক সকলোৱে এবাৰ এড কৰিবলৈ ট্ৰাই কৰকচোন, সকলোৱে এবাৰ এড কৰিবলৈ ট্ৰাই কৰক, কেনেকৈ এড কৰিছে। চ' এইকেইটা হৈছে আমাৰ কি, ছিংগল ডিজিটৰ ওপৰত আমাৰ কি আছে, এইখিনি কেলকুলেশ্যন হয়, ঠিক আছে। সকলোৱে এবাৰ এইকেইটা ডিজিট এড কৰিবলৈ ট্ৰাই কৰক, ঠিক আছে। চ' মই এড কৰাৰ আগতে বাৰু মই অলপমান আপোনালোকক কৈ লওঁ কি কৰিব পাৰে আপোনালোকে। চ' আপোনালোকে যদি কেলকুলেশ্যনটো ফাষ্ট কৰিবলগীয়া আছে, বা কেলকুলেশ্যনটো যদি আপোনালোকে ফাষ্ট কৰিম বুলি ভাবিছে, বা কেলকুলেশ্যনটো যদি আপোনালোকক একুৰেচি লাগে, তেনেহ'লে আপোনালোকে কি কৰিব, সদায় আপোনালোকে ৰেণ্ডম নাম্বাৰছ লৈ পেলাই মনৰ ভিতৰতে কৰি থাকিব, এড কৰিব, মাইনাছ কৰিব, যি ইচ্ছা আছে আপুনি কৰিব, খালি ৰেণ্ডম কিছুমান নাম্বাৰ লৈ পেলাই মনৰ ভিতৰতে আপোনালোকে কি কৰিব, এড কৰি চাব, ঠিক আছে। ছিংগল ডিজিটৰ হওক, ডাবল ডিজিটৰ হওক, যেনেকৈ নহওক কিয় আপোনালোকে ৰেণ্ডম কিছুমান নাম্বাৰছ লৈ পেলাই আপোনালোকে কি কৰিব, এড কৰিব। আজি যেতিয়া এডৰ কথা ক'ম, চ' এডেই কৰিব, ৰেণ্ডম কিছুমান নাম্বাৰ লৈ পেলাই আপোনালোকে যেতিয়া এড কৰিব পাৰি যাব, ভালদৰে যেতিয়া পাৰফেক্ট হৈ যাব, যেনেকৈ ছিংগল ডিজিট লৈ পেলাই আপোনালোকে যেতিয়া এই পাৰ্টটোত যেতিয়া পুৰা পাৰফেক্ট হৈ যাব, তেনেহ'লে লাহে লাহে আপোনালোকে কি কৰিব পাৰিব, ডাবল ডিজিটলৈ আৰম্ভ কৰিব পাৰিব, ঠিক আছে। তেনেহ'লে আপোনালোকে লাহে লাহে ডাবল ডিজিটলৈ আহিব পাৰিব। কিন্তু ডাবল ডিজিটৰ অহাৰ আগত আপোনালোকে ইয়াত একদম পাৰফেক্ট হ'বই লাগিব ছিংগল ডিজিটৰ নাম্বাৰ। চ' আপোনালোক সকলোৱে এইটো কেনেকৈ এড কৰিছে, 9+7 কেনেকৈ কৰিছে সকলোৱে লিখি দিছে এনেকৈ, হয়। বা আপোনালোকে ধৰি লওক 8+, সেইটোলৈ বাৰু লাহেকৈ যাম। চ' 9+7, এতিয়া 9+7 আমি কি লিখিলোঁ, 16 লিখি দিলোঁ, হয়নে। 9, 10, 11, 12, 13, 14, 15, 16, হয়। আমি তেনেকৈ কাউণ্ট কৰি পেলাই কি কৰোঁ, বহুতে উলিয়াওঁ। এইটো বস্তু মই অকণমান আপোনালোকক আৰু সহজ কৰি দিওঁ, কেনেকুৱা ধৰণে সহজ কৰি দিওঁ চাওক। যদি মই এই
এই যেটো 9 আছে সেই 9 টোক মই 10 যদি ভাবি লওঁ আৰু 7 ক যদি মই কি ভাবি লওঁ 6 ভাবি লওঁ তেনে মোৰ কাৰণে ক্যালকুলেশনটো ইজি হ'বনে 10 + 6 16 হয়নে সেম তেনেকে এই 9 ক যদি মই 10 বুলি ভাবি লওঁ 10 + 7 হৈ গ'ল 10 + 7 17 হৈ যাব হয়নে সো আমি কি কৰিব পাৰো এনেকুৱা ধৰণে এই ক্যালকুলেশনস খিনি সলভ কৰিব পাৰো যদি আপোনালোকে ভাবিছে যে এই ক্যালকুলেশন খিনি এনেকুৱাকে সলভ নকৰি এই ক্যালকুলেশন খিনি যদি আপোনালোকে ভাবিছে এনেকুৱাকে সলভ নকৰি ডাইৰেক্টলি কৰিব বিচাৰিছে ডাইৰেক্টলিও কৰিব পাৰে কিন্তু সুবিধা ক'ত হ'ব আপোনালোকৰ সেইটো চাওক ঠিক আছে একুৰেসিটো মেইনটেইন কৰিব লাগিব আৰু সুবিধা ক'ত হয় আপোনালোকে সেইটো চাব লাগিব যেনেকৈ এতিয়া মই এইটো কোৱেশ্চন কৰিলো যে 9 টো মই 10 বুলি ভাবিলো 10 + 7 হৈ গ'ল 10 + 7 17 বুজি পালে সকলে দেন ইয়াত চালো ইয়াত 7 + 3 কৰি 3 টো কৰ পৰা আহিছে 6 ৰ পৰা আহিছে 7 + 3 কৰিলে 7 + 3 কৰিলে 10 বনি গ'ল 10 + 3 হৈ গ'ল এটো 13 হয় তেনেকৈ 8 + 4 আছে 8 + 4 টো আমি কেনেকৈ লিখিব পাৰো 10 + 2 12 নরমালি কৰিব পাৰে 8 + 4 যদি আমাৰ 12 হৈছে হেতু বঢ়িয়া যদি নাহে 8 + 4 যে 12 হেতু যদি নাহে তেনে তেতিয়া হল আপোনালোকে কি কৰিব 8 ক 10 লৈ কনভাৰ্ট কৰিব 10 + 2 12 বুজি পালে সকলে একদম সিম্পল হয় এটো তেনে 5 + 7 আছে সো 5 + 7 7 + 3 কৰক এফালে 2 হক 12 বা 5 + 7 12 ডাইৰেক্ট আপোনালোকে কি কৰিব লিখিব পাৰে 9 + 5 কি লিখিব পাৰো আমি 14 8 + 5 8 + 5 আমি কিমান লিখিব পাৰো 8 2 আৰু ইফালে 3 13 8 + 7 আছে বা 7 + 8 একে কথা হয় সো 8 প্লাস যদি 7 কৰ্ম কিমান আহিলে ইফালে 8 আছে ইফালে 2 আহি গ'ল ইফালে কিমান 5 হৈ গ'ল 9 + 6 9 10 5 8 + 3 হৈ গ'ল 5 + 6 3 + 7 বা 7 + 3 এটো বাৰু একেটো ইজি হৈ গ'ল 7 + 3 10 বুজি পালে এনেকা আপুনি কি কৰিব পাৰে সিঙ্গেল ডিজিট এড কৰিব পাৰে আপোনালোকে ৰেন্ডম নাম্বাৰছ ল'ব পাৰে আপোনালোকে ক'বাত গৈ আছে ধৰক গাড়ীৰ নাম্বাৰ প্লেট দেখিছে সেই নাম্বাৰ প্লেট কিটা এড কৰিব পাৰে তেনেকুৱা যাতে আপোনাৰ সুবিধা হয় সেইটো চাব বুজি পালে কেনেকুৱাকে কৰিব পাৰে সো 9 + 7 আমি তাক কি কৰিলো 10 + 6 কৰিলে 16 বনাই ললো হয় 9 + 8 আমি কি কৰিলো 9 টো 10 বনাইলো 10 + 7 17 কৰি পেলালো বুজি পালে সো যেনেকুৱাকে আপোনালোকৰ সুবিধা হয় সেইটো বস্তু ইউজ কৰিব ঠিক আছে সো সিঙ্গেল ডিজিটত যদি আপোনালোকে পাৰফেক্ট হৈ গ'ল তেনেহলে আপোনালোকে বাকি কোৱেশ্চনছ কি আৰামছে আপোনালোকে কি কৰিব সলভ কৰিব পাৰিব ডাবল ডিজিট হক ট্ৰিপল ডিজিট হক হেকিনা আৰামছে আপোনালোকে কি কৰিব সলভ কৰিব পাৰিব সো এটো যদি মোৰ হৈ গৈছে মই ডাবল ডিজিটলৈ যাব বিচাৰিছো ঠিক আছে সো ডাবল ডিজিটত আমাৰ কেনেকুৱা ধৰণৰ হয় চাওঁ এবাৰ সো ইয়াতে তো বাৰু মই এটো কৈছো আপোনালোকক যে আপোনাৰ ৰেন্ডমছ নম্বৰ ল'ব ৰেন্ডমছ নম্বৰ লৈ আপোনালোকে কি কৰিব সদায় এড কৰি থাকিব ঠিক আছে যিকোনো নম্বৰ ল'ব পাৰে আপোনালোকে ইচ্ছা কৰিছে আপোনালোকৰ ক'বাত গৈ আছে বৰ খাই আছে কিছুমান নাম্বাৰছ লক মনৰ ভিতৰে কি কৰক এড কৰক যিমান হকে এড কৰিব যিমান আপোনালোকে ক্যালকুলেশন কৰিব কিমান আপোনালোকে কি হ'ব ক্যালকুলেশন ফাস্ট হ'ব হৈছে তো এটা এই কোৱেশ্চনটো চাওঁ মই ঠিক আছে কি আছে 67 আৰু 39 এইটো আমি কি কৰিব লাগে এড কৰিব লাগে নরমালি আমি সকলে কি কৰো এড কৰিব দিলে আমি এনেকৈ কৰো হয় তো এটা চাওঁ 9 আৰু 6 মানে 10 আৰু 6 16 আৰু 6 1 থাকিলে এফালে 6 7 8 9 একে 10 106 হল এটা আমি নরমালি আমি এটো মেথড ইউজ কৰো সবে আমি এটোই কৰো যে আমি এড কৰিব লিছে আমি এক এনেকৈ কৰো তো এখিনি কৰোতে আমাৰ ম্যাক্সিমাম কিমান সময় লাগিছে 4 to 5 সেকেন্ড বা তাতকে অলপমান বেছিও লাগিব পাৰে বেছিও নালাগে বা তাতকে অলপমান কি সময় লাগে বেছিও লাগিব কিন্তু এই গোটেই বস্তুটো যদি আমি একেবাৰতে কৰিব পাৰো কিমান ইজি হয় আমাৰ কাৰণে হয় যেনেকৈ ধৰি ললো মই এতিয়া 67 আছে সো এটা বস্তু মই ইয়াত আপোনালোকক দেখাই দিও 67 মানে ইয়াত কি হৈছে 7 টো আমাৰ কিহত আছে ইউনিট প্লেছত আছে আৰু 6 টো কিহত আছে আমাৰ টেন্স প্লেছত আছে মানে এটো কি হৈ আছে 6 এটো আমি এনেকৈ লিখিব পাৰো যে 6 into 10 plus 7 into 1 হয় মানে কি হৈছে 67 টো 60 plus 7 লিখিব পাৰো হয় সো মই এই 67 ক কেনেকৈ লিখিব পাৰো 60 plus 7 তেনেহলে 39 টো কেনেকৈ লিখিব পাৰো মই 30 plus 9 এটো জাস্ট মই আপোনাক বুজাবৰ কাৰণে লিখি লিছো আপোনালোকে এনেকৈ লিখাৰ কোনো প্ৰয়োজন নাই ঠিক আছে লিখাৰ কোনো প্ৰয়োজন নাই জাস্ট আপোনাক মই বুজিবৰ কাৰণে এটো বস্তু লিখি দিছো তো 60 plus 30 এটা আমি কি কৰিম 60 plus 30 কৰো 60 plus 30 কৰিলে আমাৰ কিমান হৈ যায় 90 দেন আমি 7 প্লাস কি কৰিম 9 কৰিম 7 প্লাস 9 কৰিলে আমাৰ কিমান হৈ যায় 16 হৈ যায় হয়নে আমাৰ হাতত কিমান হৈ যায় 16 হৈ যায় এটা 90 প্লাস 16 যদি কৰো আমাৰ কিমান হয় ডাইৰেক্টলি লিখিব পাৰো 106 হয় আমি কি কৰিব লাগিব এটো মেথড ইউজ কৰিব লাগিব কেনেকৈ কৰিম এটা মই পটককে আপোনালোকক দেখাই দিছো চাও তো আমি কি কৰিম এটো আমাৰ 6 আছে 6 ক আমি 6 বুলি নাভাবি ৰাখ 60 বুলি ভাবিম আৰু 3 যেটো আছে 3 টো আমি 3 বুলি নাভাবি ৰাখ 30 বুলি ভাবিম 60 30 90 7 plus 9 16 90 plus 16 আমাৰ 106 বুজি পালে সকলে ক্লিয়াৰ হৈছে বুজি পাইছে তো এটো চাও 89 plus 30 আছে সো 89 plus 30 মানে হৈ গল 8 plus 3 110
আৰু লগত আমাৰ কি আছে 9 + 0 মানে 9 বুজি পালে নে কেছটো কি হয় এটা 89 টো কেনেকৈ লিখিম 80 + 9 30 টো কেনেকৈ লিখিম আমি 30 প্লাস ইফালে ড্ৰ কাৰণে আৰু সো 80 + 30 110 প্লাস কি আছে 9 আছে মানে কি হ'ল এটো 119 হৈ গ'ল হয় সো হেতু বস্তুৱে আমি এই গুটেই ক্যালকুলেশনটো আমি কি কৰিম মুখত কৰিম যে 80 + 30 90 + 9 80 + 30 হৈ গ'ল 110 110 + 9 119 এটো বস্তু ডাইৰেক্টলি আমি মুখত কৰিম হয় ক্লিয়াৰ হৈছে বুজি পাইছা সকলোৱে কেনেকুৱাকৈ কৰিব লাগিব হল নেক্সট টু চালো 27 52 আছে তো 20 আৰু 50 বুলি ভাবিম আমি এই 27 টো আমি কেনেকৈ ভাবিম 20 + 7 আৰু 52 টো কেনেকৈ ভাবিম 50 + 2 মানে এটো আমাৰ বাবে কি হ'ব 20 আৰু 50 70 70 + 7 + 2 9 মানে এটো কিমান হ'ব আমাৰ 79 হৈছে এটো বাৰু ইজি আছে এটো আমি নরমালিও কৰিব পাৰো হয় না এটা এটো চাও এটো নহয় বা এটো চাও 89 38 তো 89 38 আমি কেনে কৰিম চোৱা 89 আছে মানে 80 + 9 আৰু 38 আছে মানে 30 + 8 সো আমি মনৰ ভিতৰত কি ভাবিম 80 30 হয় 80 ভাবিম 30 ভাবিম 80 30 হৈ গ'ল আমাৰ কিমান 110 110 আৰু ইফালে আছে 9 আৰু 8 9 আৰু 8 টো আমি কেনেকৈ ভাবিব পাৰো 10 আৰু 7 মানে 17 হৈ গ'ল তো এইটো আমি এড কৰিবলৈ ইয়াত কিমান লিখিব পাৰো 127 এটো মই দেখাবৰ কাৰণে আপোনালোকক এটো লিখি দিছো কিন্তু আপোনালোকে লিখাৰ কোনো প্ৰয়োজন নাই ডাইৰেক্টলি কৰিব যে 80 30 110 9 8 17 110 17 127 বাস সিম্পল কোৱেশ্চন ইমানখিনি কৰিলে আপোনালোকৰ কি হ'ব ইমানখিনি কৰিলে আপোনালোকৰ ডাইৰেক্টলি ইয়াৰ এনসাৰটো ওলাই যাব বুজি পাইছে সকলে দেন 96 + 57 এগেইন 96 + 57 আমি কেনেকৈ ভাবিম 90 + 6 ইফালে 50 + 7 তো 90 + 50 কৰিম দেন 6 + 7 কৰিম ক্লিয়াৰ হৈছে পইণ্টটো বুজি পাইছে সকলোৱে মই বাৰে বাৰে কৈ আছো যে 96 টো আমি কেনেকৈ লিখিম 90 + 6 + 50 + 7 হৈছে সো 90 50 হৈ গ'ল মোৰ 140 আৰু ইফালে মোৰ কিমান থাকিব 7 আৰু 6 যদি মই এড কৰো মোৰ কিমান হ'ব 13 মানে 140 আৰু মই কিমান এড কৰিব লাগিব ইফালে 13 হল সো সেইগিটাহে মই এড কৰিম মই বাকিখিনি ইয়াত এড কৰি নাথাকো মানে বুজি পোৱা গৈছে সো ডাইৰেক্টলি মই কি লিখিব পাৰো 153 লিখিম মানে ক্লিয়াৰ হৈছে সকলোৰে বুজি পাইছে সো আমি এতিয়া 96 57 যেটা আমি পেপাৰত লৈ প্লাই কৰিম 96 57 যেটা আমি পেপাৰত লৈ এড কৰিম আৰু এনেকুৱাকৈ যেটা আমি এড কৰিম আমাৰ কোনটো ক্যালকুলেশন বেছি ফাস্ট হৈছে আপোনালোকে চাই পেলাই মোক ক'ব এবাৰ সকলে ঠিক আছে কিন্তু অলপ মানে এটো টাইম লাগিব খালি দেই আপোনাৰ কাৰণ অত বছৰ আপোনালোকে এনেকুৱাকৈ নরমালি যেটো ট্ৰেডিশনাল মেথড হয় ট্ৰেডিশনাল মেথডে কৰি আহিছে সো ইয়াত অলপমান আপোনালোকে কি কৰিব লাগিব এডজাস্ট হ'ব কাৰণে অকমান টাইম লাগিব সো আপোনালোকে ডেইলি এটো বস্তু অলপমান প্ৰেক্টিস কৰিব হা সবে ডেইলি এটো বস্তু অকমান কি কৰিব প্ৰেক্টিস কৰিব তেনেকৈ 64 আৰু কিমান আছে 39 64 মানে আমি কিমান ভাবিম 60 আৰু ইফালে 36 আছে মানে কিমান ভাবিম 30 হৈ গ'ল এটো হৈ গ'ল মোৰ বাবে 90 আৰু ইফালে আছে মোৰ 6 + 4 10 মানে 100 হৈ গ'ল বুজি পাইছে সকলে সিম্পল হয় একদম সিম্পল হয় যেনেকৈ মই ধৰি ললো 39 আৰু 62 আছে তো 39 আৰু 62 আছে মিন্স এটো মই কি বুলি ভাবিব পাৰো 30 60 কি আছে 30 60 30 60 মই যদি কৰো কিমান হ'ব 90 আৰু ইফালে কিমান থাকিব মোৰ 9 + 2 মানে 11 বুজি পাইছে মোৰ কেছটো সকলোৱে সো আমি কি কৰিম তেনেকুৱা ধৰণে আমি কি কৰিম ক্যালকুলেশন কৰিম সো 90 11 হেইটো আমি এড কৰিব ইজি হৈ যায় হয় না সো আমি নরমালি আমি তেনেকুৱা কৰাতকে ডাইৰেক্টলি এখিনি যেটা আমি ক্যালকুলেশন লাহে লাহে যেটা প্ৰেক্টিস কৰিম যেটা আমি কৰি থাকিম হেখিনি অটোমেটিক্যালি আমাৰ কি হৈ যাব এটো বস্তু ফাস্ট হৈ আহি থাকিব ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছে কেনেকুৱাকৈ সলভ কৰিব লাগিব তেনেকৈ এতিয়া এই পাৰ্টটো মই ধৰি ললো 82 আৰু 79 82 আৰু 79 82 ক মই কেনেকৈ লিখিব পাৰো 80 + 2 আৰু 79 কেনেকৈ লিখিম 70 + 9 সো আমি ইয়াতে ভাবিম কেনেকৈ আমি ভাবিম 80 আৰু 70 ক এড কৰিছো দেন 2 আৰু 9 ক এড কৰিছো আমি হেতু বস্তুৱে ভাবিম ক্লিয়াৰ হৈছে সকলোৱে 80 আৰু কি কৰিম 7 ক আমি কি কৰিম এড কৰিম দেন আমি কি কৰিম 2 আৰু 9 ক আমি কি কৰিম এড কৰিম বুজি পাইছে সেম তেনেকৈ যদি মই 55 77 ক কৰিবলৈ যাও ইয়াত আমি কেনেকৈ ভাবিম যে 50 আৰু 70 ক এড কৰিছো 50 70 এড কৰি পেলাই যেটো পাইছো তাৰ লগত আমি 5 আৰু 7 ক আমি কি কৰিছো এড কৰিছো কিমানটো কথাই এনেকৈ কৰিলে আমাৰ কি হ'ব এই যেটো কি হয় আমাৰ ক্যালকুলেশন স্পিড হয় সেইখিনি বস্তু কি হ'ব লাহে লাহে আমাৰ কি হ'ব কাৰেক্ট হ'ব সো এইটো বস্তু আপোনালোকৰ হাতত আহিবৰ কাৰণে অলপমান টাইম লাগিব ঠিক আছে অলপমান টাইম লাগিব কাৰণ আমি অত বছৰে এইখিনি বস্তু আমি নরমালি ট্ৰেডিশনাল মেথডৰ ইউজ কৰি আছো হয় আপোনালোকে যেটা লাহে লাহে এইখিনি বস্তু প্ৰেক্টিস কৰিব আপোনালোকে আৰামতে এইখিনি বস্তু কি হৈ যাব বুজি পাই যাব যে
কেলকুলেশ্যনটো স্পীড হৈছে নাই হোৱা চ' এইখিনিয়ে আছিলে আমাৰ ছেকেণ্ড ডিজিটৰ চ' বাকী এইকেইটা চাৰিটা কুৱেশ্যন আছে সেই চাৰিটা কুৱেশ্যন আপোনালোকে এবাৰ ঘৰত সকলোৱে কি কৰি চাব ট্ৰাই কৰি চাব অ'কে নেক্সট এতিয়া আহোঁ আমি থাৰ্ড 3 ডিজিটৰ হয় যদি 3 ডিজিটৰ থাকে আমি কেনেকুৱাকৈ কৰিম চাওঁ ঠিক আছে 3 ডিজিটৰ যেতিয়া কুৱেশ্যনছবিলাক থাকিব আমি কেনেকৈ কৰিম চাওঁ 3 ডিজিটৰ কাৰণে আমি কি কৰি থোৱা আছে চাওঁ এতিয়া অলপ আগত মই যেনেকৈ 2 ডিজিটটো বুজাইছোঁ 3 ডিজিটটো মই এবাৰ বুজাই দিওঁ ধৰি লওক 557টো 557 তাক আমি কেনেকৈ লিখিব পাৰোঁ ইয়াক লিখিব পাৰোঁ 500 এইটো হৈ গ'ল ইউনিট টেন্স 100 মানে এইটো হ'ব মোৰ 500 এইটো হৈ গ'ল মোৰ 50 আৰু এইটো হৈ গ'ল মোৰ 7 আৰু ইফালে আছে 553 মানে এইটো আমি কেনেকৈ লিখিব পাৰোঁ এইটো হৈ গ'ল মোৰ 500 এইটো হৈ গ'ল মোৰ 50 আৰু এইটো হৈ গ'ল মোৰ কিমান 3 হৈ গ'ল চ' এতিয়া মই কি কৰিব লাগিব ইয়াতে ইয়াৰ লগত ইয়াক আমি এড কৰিম ইয়াৰ লগত ইয়াক আমি এড কৰিম আৰু ইয়াৰ লগত আমি ইয়াক এড কৰিম শুনিবলৈ কি হৈছে টান লাগিছে যে তিনিবাৰ আমি এড কৰিব লাগিব তাত কিন্তু আমি এবাৰতে কৰিব পাৰোঁ যেতিয়া আপোনালোকে কৰিব বুজি পাব যে এইটো কিমান ইজি হয় চাওকচোন যে এইটো আমাৰ কেনেকুৱা হ'ব চাওক 1000 100 আৰু 7 আৰু 3 10 1110 বাছ হৈ গ'ল চিম্পল আছিলে হয় এইটো চাওক 426টো আমি কেনে লিখিম 426 420 আৰু ইফালে 6 আৰু 534টোক আমি কেনে লিখিম 530 আৰু ইফালে 4 থাকিব চ' 45 চ' আমি কি লিখিব পাৰোঁ এতিয়া 45 900 ইফালে আহিলে আমাৰ 50 950 আৰু ইফালে আহিলে আমাৰ কিমান 10 হয় 950 আৰু ইফালে আহিলে আমাৰ কিমান 10 মানে এইটো কিমান হ'ব আমাৰ 960 চিম্পল হয়নে তেনেকৈ এইটো এবাৰ ট্ৰাই কৰক আপোনালোক সকলোৱে যে কি দিয়া আছে 900 300 20 আৰু 80 আৰু কি কৰিম আমি 6 আৰু 4ক আমি এড কৰিম ক্লিয়াৰ হৈছে সকলোৱে তো 926টো আমি কেনে লিখোঁ 920 আৰু 6 384 কেনে লিখিম 380 আৰু 4 তো আমি 900ৰ লগত 320ৰ লগত 80 আৰু 6ৰ লগত আমি কি এড কৰিম 4 এড কৰিম ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছে সেম তেনেকৈ এটা 704ৰ লগত 841টো আমি কি কৰিব লাগে এড কৰিব লাগে কেনে কৰিম 7ৰ লগত মানে 700ৰ লগত 800টো এড কৰক 0ৰ লগত 40টো এড কৰক আৰু 4ৰ লগত 1টো এড কৰক চিম্পল হয় একেবাৰে চিম্পল হয়নে বুজি পাইছো সকলোৱে কেনেকৈ কৰি আছো ক্যালকুলেশনখিনি সো 700ৰ লগত 800টো এড কৰক দেন 40ৰ লগত এটো 0 আছে আৰু ইফালে 4ৰ লগত আপুনি 1 এড কৰক বাস চিম্পল কিমানটোই বুজি পাইছে ক্লিয়াৰ হৈছে সকলোৱে এবাৰ মোক জনাই দিব ঠিক আছে দেন তেনেকৈ এটা 524 টো চাও 524 যদি মই কৰিবলৈ আহো 5ৰ লগত 6 কৰো হৈ গল 20ৰ লগত 20 কৰো হৈ গল আৰু 8ৰ লগত মই কি কৰো 4 কৰো ক্লিয়াৰ হৈছে না এবাৰ মোক সকলোৱে কি কৰক কৈ দিয়ক সকলোৱে মোক এবাৰ কৈ দিয়ক বস্তুখিনি বুজি পাইছে নে নাই পোৱা ঠিক আছে সকলোৱে মোক এবাৰ কৈ দিয়ক গোটেই বস্তুখিনি আপোনালোকে বুজি পাইছে নে নাই পোৱা তো 700 এটো পাই আৰম্ভ কৰো ঠিক আছে সো এটো হৈ গল মোৰ 1200 আৰু ইফালে হৈ গল মোৰ 1300 আৰু ইফালে হৈ গল মোৰ 10 হৈছে তো আপোনালোকে নৰমালিও কৰি চাব পাৰে নৰমালি এটো মোক কিমান লিখা আছে 926 আৰু ইফালে হৈ গল মোৰ 384 6 6 10 0 হাত যাব 1 8 2 10 1 11 1 হাত যাব 1 9 10 11 12 1 13 হৈছে সো গম পালে নে ক্যালকুলেশন মই এটা নরমালি এটোৱে কৰিলো সো মোৰ এটো কৰাতকে মোৰ এটো লিখোতে বেছি ইজি হৈছে নে বেছি সোনকালে ওলাইছে নে হয় তো আপোনালোকে এবাৰ এই গোটেই বস্তুটো কি কৰিব পাৰে টাইমাৰ লগাই পেলাই আপোনালোকে চাই ল'ব পাৰে ঠিক আছে টাইমাৰ লগাই আপোনালোকে হেতু বস্তু এবাৰ মিলাই চাব পাৰে এইখিনি বস্তু অকন আহিবৰ কাৰণে টাইম লাগিব বাৰু তথাপিতো যেতিয়া প্ৰেক্টিস কৰি থাকিব আৰামছে আপোনালোকে কি কৰিব পাৰিব ইয়াক সলভ কৰিব পাৰিব হৈছে ক্লিয়াৰ হৈছে এটো এনসাৰটো আপোনালোকে মোক সকলোৱে কি কৰিব কমেন্টত কমেন্ট কৰি জনাব ঠিক আছে ইয়াৰ এনসাৰটো যি হয় সকলোৱে মোক কমেন্ট কৰি জনাব ইয়াৰ এনসাৰটো আপোনালোকে কি কৰিব সকলোৱে মোক কমেন্টত কমেন্ট কৰি জনাব এই দুটা এনসাৰ কিন্তু এই দুটা এনসাৰ ট্ৰাই কৰিব আপোনালোকে মই যিটো মেথডত শিকাইছো সেই মেথডত কৰিবৰ কাৰণে 300 + 800 200 + 20 + 40 আৰু 9 + 3 500 + 600 20 + 20 4 + 8 এনেকুৱা ধৰণে আপোনালোকে কৰিব ঠিক আছে ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছে মোক এবাৰ সকলোৱে এবাৰ কি কৰি দিব এই গিটা কোৱেশ্চনৰ এনসাৰটো আপোনালোকে সকলোৱে মোক দি দিব হ'ব তেনেকৈ এইটো এবাৰ মই লাষ্ট এইটো কোৱেশ্চন আছে মই এইটো এবাৰ দেখাই দিওঁ 6 5 হৈ গল মোৰ 1100 আৰু ইফালে মোৰ 40 আৰু ইফালে মোৰ হৈ গল 1140 ৰ লগত মই ইফালে কিমান এড কৰিব লাগিব 12 এড কৰিব লাগিব হৈছে 1140 ৰ লগত মই ইফালে কিমান কৰিব লাগিব 12 এড কৰি দিব লাগিব 1140 ৰ লগত মই 12 এড কৰিলে ইয়াৰ এনসাৰটো মোৰ কি আহি যাব সিম্পল হয় একেবাৰে একো আপোনালোকৰ টাফ বা ইমান টান একো বস্তু নহয় এডিশন হে হয় এড হে কৰিব লাগে জাস্ট আমি কি কৰিলে হল সিম্পলি এড কৰিলে হৈ গল হল সো বহুতৰ প্ৰশ্ন হ'ব পাৰে আজি যে এইখিনিটো আমি ইমান এনেকুৱাকে কৰাৰ
কিনো ইম্পৰ্টেণ্ট আছে আমি পেপাৰ ডিল কৰিলেও কি হ'ব আমাৰ ইজিকৈ ওলাই যাব চ' এতিয়া আমি সকলোৱে গম পাওঁ যে আমাৰ যিখিনি এক্সাম আহি আছে চবতে কি হৈ আছে এতিয়া টাইমাৰ ছেট কৰি থোৱা আছে যে ইমানখিনি টাইমৰ ভিতৰত এইটো পাৰ্ট কৰিব লাগে সিমানটো টাইমৰ ভিতৰত সেইটো পাৰ্ট কৰিব লাগে ত' মেথছৰ কাৰণে এটা ছেশ্যন থাকিব ৰিজনিঙৰ কাৰণে এটা ছেশ্যন GS বা ইংলিছৰ কাৰণে এটা ছেশ্যন থাকে চ' প্ৰত্যেকৰে কাৰণে কি থাকে এটা টাইম লিমিট থাকে চ' আপোনালোকে যেতিয়া সেই টাইম লিমিটৰ ভিতৰত যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ এডিশ্যনবিলাক যেতিয়া আপোনালোকে কলমেৰে কৰিবলৈ যাব কলমেৰে যেতিয়া কৰিবলৈ যাব এইটো লিখোঁতে আপোনালোকৰ কি গুচি যাব 3 মিনিট মানে 3 ছেকেণ্ড 4 ছেকেণ্ড গুচি যাব আৰু এটা 3 ছেকেণ্ড 4 ছেকেণ্ড কম্পিটিটিভ এক্সামত বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে চ' আপুনি বেলেগতকৈ অলপমান বেলেগ হ'বৰ কাৰণে আপোনালোকৰ সেই যিটো আগৰ যিটো ট্ৰেডিশ্যনেল মেথড হয় সেই ট্ৰেডিশ্যনেল মেথডটো সকলোৱে কি কৰিব লাগিব এৰিব লাগিব ঠিক আছে চ' মোৰ আজিৰ যিটো এডিশ্যনৰ কথা কৈ আছিলোঁ সেই এডিশ্যনৰ কথাটো মই ইয়াতে শেষ কৰিম ঠিক আছে চ' মই যিকেইটা আপোনালোকক কৰিবলৈ দিছোঁ কৰক সকলোৱে আৰু তাৰ কাৰেক্ট এনচাৰকেইটা আপোনালোকে মোক কমেণ্টত সকলোৱে কমেণ্ট কৰি জনাব আৰু লগতে মই কৈ থৈছোঁ আপোনালোকক যদি ধৰি লওক টান পাইছে এৰি নিদিব প্ৰেক্টিছ কৰিব ঠিক আছে যদি টান পাইছে এৰি নিদিব প্ৰেক্টিছ কৰিব বহুত কাম আহিব আপোনালোকৰ লাহে লাহে সেইটো বস্তু ফিল কৰিব ঠিক আছে যদি টান পাইছে কৰক আকৌ টান পাইছে কৰক এৰি নিদিব কোনেও হ'ব চ' এইটো হৈছে আমাৰ টেলিগ্ৰাম চেনেল সকলোৱে চেনেলত জইন কৰিব পাৰে ঠিক আছে ইয়াত জইন কৰিলে আপোনালোকে ডেইলি প্ৰেক্টিছ ছেট বিভিন্ন ধৰণৰ নতুন নতুন আপডেটবিলাক কি কৰিব পাৰিব ইয়াতে আপোনালোকে পাই যাব হয় আৰু লগতে মই কৈ থৈছোঁ আমাৰ যিটো এপ আছে প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে মেজিষ্টিক একাডেমি বুলি চাৰ্চ কৰিলে পাই যাব এপটো ইনষ্টল কৰি ল'ব তাতো আমাৰ বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ হওক বা PDFবিলাক হওক তাত দি থকা হয় নতুন নতুন আপডেটছবিলাক দিয়া হয় জবৰ যিখিনি নটিফিকেশ্যন আহে সকলোখিনি দিয়া হয় চ' আপোনালোকে কি কৰে সেই যিটো এপ আছে সকলোৱে সেই এপটো গৈ পেলাই ইনষ্টল কৰি লওক ঠিক আছে চ' মোৰ আজিৰ এই ক্লাছটো মই ইয়াতে এৰিছোঁ চ' এই ছেশ্যনটো কেনেকুৱা পালে সকলোৱে মোক এবাৰ জনাব আপোনালোকৰ বাবে এই ছেশ্যনটো লাভদায়ক হৈছে নাই হয় মোক এবাৰ সকলোৱে জনাব ঠিক আছে চ' মই শেষত এইটোৱে ক'ম ৰেণ্ডমছ নম্বৰ ল'ব ক'ৰবাত গৈ আছে ৰেণ্ডমছ নম্বৰ দেখিছে এড কৰক ক'ৰবাত গৈ আছে কিবা ভাবি আছে ৰেণ্ডমছ নম্বৰ পাইছে এড কৰক এনেকৈ এড কৰি আমাৰ কি হ'ব আমাৰ সেই কেলকুলেশ্যনটো লাহে লাহে কি হ'ব ফাষ্ট হ'ব ঠিক আছে চ' আজিৰ ক্লাছটো মই ইয়াতে এৰিছোঁ নেক্সট যিটো ক্লাছ হ'ব তাত আমাৰ ছাবষ্ট্ৰেকশ্যনৰ ওপৰত আহিম ছেম একেই ধৰণেকৈ আমি কি কৰিম ছাবষ্ট্ৰেকশ্যনো কি কৰিম শিকিম ঠিক আছে চ' ধন্যবাদ সকলো সুস্থ সবল হৈ থাকক